তৃতীয়বাৰৰ কাৰণে নিৰ্বাচিত কৰিলে মই তাৰ বাবে ৰঙিয়াবাসীৰ ৰাইজক ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এই যি মোৰ বিজয়ৰ গতিধাৰা কণ্টিনিউ তিতাকৈ কনজিকিউটিভ মই তিতাতাম নিৰ্বাচিত হ'বলৈ সক্ষম হ'লোঁ। তাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ, ৰাজ্যিক সভাপতি ডাঙৰীয়া, লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী, লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়ন হৈছে, এই উন্নয়ন লগৰ স্বাৰ্থত ৰাখি আজি আমাৰ জনগণে ভোট দিছে। এই জনাদেশ উন্নয়নৰ স্বাৰ্থত হৈছে, এই জনাদেশ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে হৈছে, এই জনাদেশ হৈছে আমাৰ যি স্বাভিমান, আমাক যি গৰিমামণ্ডিত কৰাৰ স্বাৰ্থত। ভয় শংকাৰ মাজত আছিলে, যথেষ্ট ভয় শংকাৰ মাজতে আছিলে। কোনো ভয় শংকা নাছিলে। আমি খুব কমফৰ্টেবল জোনত এইবাৰ সকলোৱে ইলেকশ্যন অৱতীৰ্ণ হৈছিলে আৰু আমি দেখি পাইছে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ড এইবাৰ ভংগ হৈছে। আৰু এই ৰেকৰ্ডৰ মানে ক্ৰেডিট গোজ টু আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ এণ্ড অনাৰেবল চিফ মিনিষ্টাৰ। কিমান ব্যৱধান আছিল? ভোটাৰ ব্যৱধান কিমান আছিল? 36,000 কিমান? 36,461 36,461 প্ৰায় 37,000 ভোটৰ ব্যৱধান মই নিৰ্বাচিত হৈছোঁ। তিনি গগৈ দাদা পৰাজয়। আজিকালি 3G নচলে, মই বাৰ কৈছিলোঁ। এইবিলাক চিম পেলাই দিয়াই ভাল আৰু ব্ৰহ্মপুত্ৰ।